हेलो बंधुসকল मोर एडुकेशनल क्रिश यूट्यूब चैनलत आपनालोকক स्वागतम जनाइछु। এই ভিডিওটো যিকোনো পৰীক্ষা যেন এডিআৰই গ্ৰেড 4 গ্ৰেড 3 আসাম পুলিশ আদি সকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। আৰু বন্ধুসকল আপোনালোকে যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। তো বলক বন্ধুসকল প্ৰথমটো কোৱেশ্চনলৈ আমি যাও। প্ৰথমটো কোৱেশ্চন হল এছিয়াৰ আটাইতকৈ ডাঙৰ নদীখন কি? এছিয়াৰ আটাইতকৈ ডাঙৰ নদীখন হল ইয়ংছে। আপোনালোকে অপচনবোৰত চাবলৈ পাইছে ইয়ংছে হল এছিয়াৰ আটাইতকৈ ডাঙৰ নদী। ঠিক আছে, এইটো ক'ত আছে? এইটো আছে চাইনাত আছে। ঠিক আছে, আমি জানি লওঁ যে ব্ৰহ্মপুত্ৰ নদীটো কেই নম্বৰত আছে? ব্ৰহ্মপুত্ৰ নদীটো 10 নম্বৰত আছে। ঠিক আছে, তো নেক্সট কোৱেশ্চন হল বিশ্বত ধান উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান? অপচনবোৰ আপোনালোকে চাব পাইছে প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ। কোনটো স্থানত আছে ভাৰতত? ভাৰত কোনটো স্থানত আছে? ভাৰত আছে সেকেন্ড স্থানত, দ্বিতীয় স্থানত। ঠিক আছে, আৰু প্ৰথম স্থানত আছে চাইনা। ঠিক আছে, চাইনা কি ধান উৎপাদনৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে। নেক্সট কোৱেশ্চনটো হল ভাৰতত সেউজ বিপ্লৱৰ আৰম্ভণি ক'ৰ পৰা হৈছিল? ঠিক আছে, তো ভাৰতত সেউজ বিপ্লৱৰ আৰম্ভণি হৈছে পাঞ্জাৱৰ পৰা। ঠিক আছে, আৰু এই সেউজ বিপ্লৱৰ ফাদাৰ কোন আপোনালোকে ক'ব পাৰিবনে? সেউজ বিপ্লৱৰ পিতৃ হৈছে MS স্বামীনাথন। এইটো হল আমাৰ ভাৰতবৰ্ষত। ঠিক আছে, ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ পিতৃ হল MS স্বামীনাথন। আৰু যদি আমি ৱৰ্ল্ডত কওঁ, ৱৰ্ল্ডত ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন মানে সেউজ বিপ্লৱৰ পিতৃ হৈছে নৰমান বৰলাগ। যেতিয়া মানে আমাৰ দেশত বহুতো মানে জনসংখ্যা বৃদ্ধি হৈ যোৱাৰ ফলত খাদ্য শস্য শাক পাচলি এইবোৰৰ অভাৱ হৈছিল, তেতিয়া এই সেউজ বিপ্লৱ আৰম্ভণি হৈছিল। ঠিক আছে, আৰু এইটো হৈছে আৰম্ভ হৈছিল 1968ত ভাৰতত আৰম্ভ হৈছিল, আৰু সেই সময়ত HYV চিড প্ৰডিউচ কৰা হৈছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰীয় আয় কি? চাওক, ৰাষ্ট্ৰীয় আয় কি? ৰাষ্ট্ৰীয় আয় হ'ল এখন দেশত এটা বিত্তীয় বৰ্ষত যি পৰিমাণৰ দ্ৰব্য সামগ্ৰী আৰু সেৱা উৎপাদন হয় তাকে ৰাষ্ট্ৰীয় আয় বোলে। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো? ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলটো হ'ল লাক্ষাদ্বীপ। চাওক, ভাৰতত ৰাজ্য আছে 28টা, ভাৰতত ৰাজ্য আছে 28টা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে 8টা। তাৰে ভিতৰত আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলটো হ'ল লাক্ষাদ্বীপ, আৰু আটাইতকৈ ডাঙৰ যিটো কেন্দ্ৰীয় শাসিত অঞ্চল আছে সেইটো হ'ল দিল্লী। ঠিক আছে, তো বলক নেক্সট কুৱেশ্যনটো ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? আপোনালোকে অপশ্যনবোৰ চাব পাইছে, অপশ্যনবোৰৰ ভিতৰত আপোনালোকে এনচাৰবোৰ দিব চেষ্টা কৰিব। ইয়াতে হ'ল ৰাজ্যপালক এপইণ্ট কৰে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই, মানে ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিযুক্তি দিয়ে। ঠিক আছে, প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক কোনে নিযুক্তি দিয়ে? মানে ৰাষ্ট্ৰপতিক কোনে নিযুক্তি দিয়ে? ৰাষ্ট্ৰপতি নিযুক্তি কৰে ইনডাইৰেক্ট ইলেকশ্যনৰ দ্বাৰা। ঠিক আছে, এই ইলেকশ্যনটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই মানে কণ্ডাক্ট কৰে। ইয়াত কোন ভোট কৰে আপোনালোকে জানেনে? প্ৰেচিডেণ্ট অফ ইণ্ডিয়া যেতিয়া চিলেক্ট হয় মানে এপইণ্ট হয় তেতিয়া কোনে ইয়াত ভোট কৰে? ইয়াত ভোট দিয়ে লোকসভা আৰু ৰাজ্যসভাৰ সকলো সদস্যবোৰে। ঠিক আছে, আৰু যিমান ৰাজ্য আছে আৰু ইউনিয়ন টেৰিটৰী আছে তাৰে MLA বোৰে ইয়াত ভোট দিয়ে। ঠিক আছে, আৰু আপোনালোকে জানেনে ভাইচ প্ৰেচিডেণ্টক কেনেকৈ নিযুক্তি দিয়া হয়? ভাইচ প্ৰেচিডেণ্টক নিযুক্তি দিয়াৰ সময়ত কোনে ভোট দিয়ে? লোকসভা আৰু ৰাজ্যসভাৰ সদস্যবোৰে। ঠিক আছে, তো বলক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। চাওক, নেক্সট কুৱেশ্যনটো কি দিছে? কোন তাৰিখে সংবিধান হত্যা দিৱস হিচাপে পালন কৰা হয়? এইটো 2025 চনৰ 25 জুন তাৰিখৰ পৰা পালন কৰা হ'ব। আৰু এইটো কিয় পালন কৰা হ'ব আপোনালোকে গম পায়নে? 25 জুন 1975 চনত ইন্দিৰা গান্ধীৰ নিৰ্দেশানুসৰি এতিয়াৰ প্ৰেচিডেণ্ট ফখৰুদ্দিন আলী আহমেদে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল। ঠিক আছে, এই জৰুৰীকালীন অৱস্থাত সাধাৰণ জনতাই বহুতো হাৰাশাস্তিত ভুগিব লগা হৈছিল। সেইকাৰণে এই দিনটোক 25 জুন তাৰিখে সংবিধান হত্যা দিৱস হিচাপে পালন কৰা হ'ব। ঠিক আছে, আৰু এই ইমাৰ্জেঞ্চি কেই ধৰণৰ আছে আপোনালোকে গম পায়নে? এই ইমাৰ্জেঞ্চি 3 ধৰণৰ। এটা হ'ল নেশ্যনেল ইমাৰ্জেঞ্চি, এটা হ'ল ষ্টেট ইমাৰ্জেঞ্চি, এটা হ'ল ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। আৰু এইবোৰ হ'ল কোন আৰ্টিকেলৰ অন্তৰ্গত আছে আপোনালোকে জানিব লাগিব। নেশ্যনেল ইমাৰ্জেঞ্চি যিটো ঘোষণা কৰা হয় সেইটো আৰ্টিকেল 352ৰ অন্তৰ্গত ঘোষণা কৰা হয়। ষ্টেট ইমাৰ্জেঞ্চি যিটো আছে সেইটো হৈছে 356, আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি যিটো আছে সেইটো হ'ল আৰ্টিকেল 360। আৰু এই নেশ্যনেল ইমাৰ্জেঞ্চি 21 মাহৰ বাবে ঘোষণা কৰা হৈছিল। ঠিক আছে, এইটো পৰীক্ষাত আহিব পাৰে। তো নেক্সট কুৱেশ্যনটো হ'ল অসমত কেইখন ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল আছে? তাৰমানে টাইগাৰ ৰিজাৰ্ভ কেইখন আছে? ঠিক আছে, অসমত টাইগাৰ ৰিজাৰ্ভ আছে 4খন। ঠিক আছে, সেই 4খন কি আপোনালোকে জানি লওক। কাজিৰঙা, মানাহ, নামেৰি আৰু ওৰাং। এইবোৰ হ'ল টাইগাৰ ৰিজাৰ্ভ। টাইগাৰ ৰিজাৰ্ভ কেইখন? 4খন। ঠিক আছে, এই আছিল আজিৰ ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু ভিডিঅ'টো লাইক কৰি দিব, আৰু আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। আগন্তুক মই এনেকুৱা ভিডিঅ' লৈ আহিম।